অ' ৰাইজ, এই জহনী যোৱাটোৰ পৰা মোৰ সেইদিনাখন অলপতহে বাচিছোঁ, গম পায় নাপায়। বাছ এখনত গৈ আছোঁ, ছাইডত থৈ দিছোঁ, মানুহ এটা উঠিলে ফটককৈ দিব লৈছে নহয় গছকি এইটো। তাৰপিছত মই কৈছোঁ ষ্টপ ষ্টপ ষ্টপ, বাছখন ৰাখি দিছে। তাৰপিছত বাছ কণ্ডাক্টৰ, ঐ দাদা নামি আহক কৈছে। মই কৈছোঁ কেলৈ নামিম মই, আপুনি কৈছে ষ্টপ ষ্টপ বুলি। তাৰপিছত আৰু মই কৈছোঁ মই ষ্টপ বুলি কোৱা নাই নহয়, মই নামিম বুলি কেতিয়া কৈছিলোঁ। আপুনি অথনিৰ পৰা খাইছিল ষ্টপ 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 বুলি। আৰে মই কৈছোঁ বোলো ষ্টপ ষ্টপ বুলি মই ৰখাবলৈ কোৱা নাছিলোঁ, গাড়ীখন নামিম বুলি কোৱা নাছিলোঁ। এই জহনী এই ষ্টপটোৰ কথা, এই মানুহজনে গছকিবলৈ কথা মই ষ্টপ ষ্টপ কৈছোঁ, তলত ষ্টপ ষ্টপ, কথাটো বুজিলে। তাৰপিছত আৰু জহনী যোৱাকেইটা যিখন গালি পাৰিছে, দাদা আপুনি ভালকৈ কথা ক'ব লাগে, কিয় ষ্টপ ষ্টপ কৈছে বুলি। মোক যিখন গালি পাৰিছে, মোক গাড়ীৰ পৰা নমায়ে পঠিয়াই দিলে লগে। তেনেকুৱানো এই ষ্টপটোৰ কাৰণে মই গাড়ীৰ পৰাই নমা খাইছোঁ, ষ্টপ ষ্টপ। সেইকাৰণে ইয়ানে ষ্টপ থ'ব নালাগে, বেয়া হৈছে নাই বাৰু কথাটো। ষ্টপ থোৱাৰ কাৰণে যদি মোক গাড়ীৰ পৰা নমাই দিছে, ইয়াক যদি বেলেগ এটা নাম থ'লেহেঁতেন তেতিয়া মোক গাড়ীৰ পৰা ননমায়, নাই বাৰু।